নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আজি আমি এইটো ভিডিঅ'ত আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিত CUET কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্টৰ থ্ৰুদি কেনেকৈ আপোনালোকে এডমিশ্যন ল'ব পাৰিব বা ইয়াতে কি কি কোৰ্চ আছে, কিমানটা চিট কেপাচিটি আছে, এই সকলোবিলাক তথ্য এই ভিডিঅ'ত আলোচনা কৰিম। আৰু যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি থৈ দিব আৰু হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। তো পিছত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ষ্টেট লেভেলৰ বা তেওঁলোকে কি নিজা এন্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰা এইবিলাকৰ ওপৰত ভিডিঅ' বনাম। তো এইবিলাক ভিডিঅ' পিছত দিম। এতিয়া এইটো ভিডিঅ'ত CUET থ্ৰুদি কেনেকৈ এডমিশ্যন ল'ব পাৰিব বা কি কৰিব লাগে এই সকলোবিলাক ডিটেইলছ এইটো ভিডিঅ'ত জনাম। তো ইয়াৰে ডিটেইলছ আমাৰ ৱেবছাইটত দিয়া আছে, eduhomeclass.com দিয়া আছে। তো ইয়াতে এইটো পোষ্ট আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এডমিশ্যন টু CUET UG 2025 কমপ্লিট ডিটেইলছ। আপোনালোকে চাৰ্চ কৰি এইটো পোষ্টত যাব পাৰিব আৰু ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো এই ভিডিঅ'টোত সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। তো আপোনালোকে CUET থ্ৰুদিও ল'ব পাৰে। তো CUET টো হৈছে কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট। তো এইটো এটা নেশ্যনেল লেভেলৰ এন্ট্ৰেন্স এক্সাম হয়, যিটো এন্ট্ৰেন্স এক্সাম NTA দ্বাৰা কণ্ডাক্ট কৰা হয়। তো CUET ৰ ফুল ইনফৰমেশ্যনৰ ভিডিঅ' আছে, আপোনালোকে চাই ল'ব পাৰিব। তো আপোনালোকে যদি CUET ৰ ৱেবছাইটত কলেজ লিষ্ট চেক কৰে তেনেহ'লে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কলেজখন নাপাব, কিন্তু আপোনালোকে CUET থ্ৰুদি ICAR বুলি আছে, তো তাৰ আণ্ডাৰতে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি পাব। তো নেক্সট এতিয়া ইয়াৰে ইলিজিবিলিটি কি? তো ইলিজিবিলিটি হৈছে 10+2 মানে হাই ছেকেণ্ডাৰী পাছ হ'ব লাগিব। তো আপোনালোকে CUET ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি CUET থ্ৰুদিও এডমিশ্যনটো কৰায়। তো ইয়াতে এটা চিট ৰিজাৰ্ভেশ্যন থাকে, তো এটা কিবা পাৰ্চেণ্ট তেওঁলোকে চিট ৰিজাৰ্ভেশ্যন দিয়ে। তো এতিয়া CUET UGৰ ইম্পৰ্টেণ্ট ডেটবিলাক দিয়া আছে। তো ইয়াৰে অনলাইন এপ্লাইটো 1 মাৰ্চ 2025ত ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেট হৈছে 22 মাৰ্চ 2025। তো এইখিনি পিৰিয়ডৰ ভিতৰত আপোনালোকে এডমিশ্যনটো কৰাব লাগিব। তো ইয়াতে 22 মাৰ্চৰ ৰাতি 11:50লৈকে। তো ইয়াৰে কিবা এক্সটেনশ্যনৰ নটিচ বা কিবা বেলেগ নটিচ দিলে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। তো এডমিট কাৰ্ড ৰিলিজৰ এতিয়ালৈকে নটিচ নাই দিয়া। আৰু CUET UG এক্সাম ডেটটো, তো ইয়াৰে এক্সামটো এটা দীঘলীয়া পিৰিয়ডৰ কাৰণে হয়। তো ছাবজেক্ট ৱাইজ বা শিফ্ট ৱাইজ ইয়াৰে এন্ট্ৰেন্স এক্সামটো হয়। তো ইয়াৰে এন্ট্ৰেন্স এক্সাম 8 মে তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব 1 জুন তাৰিখলৈকে। এইটো তেওঁলোকৰ পৰা সম্ভাৱনীয় ডেটে দিছে। এইটো সম্ভাৱনীয়তা ডেটটো NTA নেশ্যনেল টেষ্টিং এজেঞ্চিৰ পৰা দিয়া হয়। তো ৰিজাল্ট কেতিয়ালৈকে ডিক্লেয়াৰ কৰিব সেইটো পাছত জনাই দিব। তো এতিয়া আপোনালোকে যেতিয়া CUET UGত এপ্লাই কৰিব যায়, যদি তাত আপোনালোকে চেক কৰে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত নাপাব, তাত আপোনালোকে ICAR বুলি আছে, তো ICAR বুলি চাৰ্চ কৰিলে পাই যাব। তো ICAR ৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চ। তো এইখনৰ আণ্ডাৰতে আহি যাব। তো আপোনালোকে CUETত এপ্লাই কৰিলে ICARত এপ্লাই কৰি ল'ব লাগিব। নেক্সট ICARত কি কি কোৰ্চ আছে? তো ICARত প্ৰায় 12-13টামান কোৰ্চ আছে। তো ইয়াৰে সকলোবিলাক কোৰ্চৰ কাৰণে হয়তো অসমত চিট নাই। তো কিবা ইয়াৰে 2-3টামান কোৰ্চৰ কাৰণে অসমত চিট কেপাচিটি আছে। তো ICARত আপোনালোকে বেচেলাৰ ইন ফিচাৰিজ চায়েন্স, তাৰপিছত BSc এগ্ৰিকালচাৰেল, তাৰপিছত BSc হৰ্টিকালচাৰ, তাৰপিছত BSc। তো আপোনালোকে এইবিলাক চাই ল'ব কি কি আছে। কমিউনিটি চায়েন্স, ইয়াতে বহুত কেইটা কোৰ্চ আছে। তো আপোনালোকে কোৰ্চবিলাক চেক আউট কৰি ল'ব পাৰিব। তো ইয়াতে ইলিজিবল ক্ৰাইটেৰিয়াখিনিৰ কথা কৈ দিলোঁ। তো আপোনালোকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটৰ পৰা সকলোবিলাক ডিটেইলছ চেক আউট কৰি ল'ব। আৰু যদি আপোনালোকে CUETত ভুল ছাবজেক্ট আপোনালোকে চিলেক্ট কৰে তেনেহ'লে আপোনালোকে এডমিশ্যনৰ টাইমত ডিছকুৱালিফাইডো হ'ব পাৰে। সেইকাৰণে ইয়াৰে অনলাইন এপ্লাই কৰোঁতে চাই চিন্তি অনলাইন এপ্লাইটো কৰিব। তো এজ লিমিট, তো এজ লিমিটৰ ক্ষেত্ৰত ইয়াতে মিনিমাম এজ 16 ইয়াৰ্ছ হ'ব লাগিব 31 আগষ্ট 2025ৰ হিচাপত। তো ইয়াতে নটিফিকেশ্যনবিলাক আমাৰ ৱেবছাইটৰ থ্ৰুদিয়ে ডাউনলোড কৰিব পাৰিব। তো ইনফৰমেশ্যন বুলেটিন এইবিলাক লিংক দিয়া আছে। তো ৱেবছাইটৰ তলৰ ফালে অহাৰ পিছত আপোনালোকে লিংকবিলাক পাই যাব। তো ইয়াতে দিয়া আছে অফিচিয়েল নটিচ। অফিচিয়েল নটিচত ডাউনলোড অপশ্যনত ক্লিক কৰাৰ পিছত অফিচিয়েল নটিচখন ডাউনলোড হৈ যাব। আৰু ইয়াতে CUET UGৰ এপ্লিকেশ্যন ফৰ্ম ইয়াৰ পৰা এপ্লাই কৰিব পাৰিব। তো ডাইৰেক্ট অফিচিয়েল ৱেবছাইটলৈ ৰিডাইৰেক্ট কৰিব। তো ইয়াতে অফিচিয়েল ৱেবছাইটৰো লিংক দিয়া আছে। তো অসমত কি কি প্ৰগ্ৰাম আছে? তো অসমত ICARৰ আণ্ডাৰত CUET থ্ৰুদি এডমিশ্যন হোৱা কোৰ্চকেইটা হ'ল BSc এগ্ৰিকালচাৰ। তো এইটো যোৰহাটত আছে। ইয়াতে কোটা চিট 54টা চিট আছে আৰু EWSৰ কাৰণে 5টা চিট। তো 16 ইয়াৰ্ছ অল্ড হ'ব লাগিব। নেক্সট আছে বেচেলাৰ অফ ফিচাৰিজ চায়েন্স। তো ইয়াতে PCBৰ পৰা পাছ আউট হ'ব লাগিব। কোটা চিট আছে 7টা আৰু EWSৰ কাৰণে এটা। নেক্সট BSc অনাৰ্ছ কমিউনিটি চায়েন্স। তো কমিউনিটি চায়েন্সত কোটা চিট 10টা আৰু EWSৰ কাৰণে চিট আছে এটা। তো ইয়াতে ডিটেইলছখিনি দিয়া আছে।
তো আমি এবাৰ অফিচিয়েল ৱেবছাইটৰ পৰা অফিচিয়েল নটিচৰ পৰাও চেক আউট কৰি ল'ম। তো এইখন হৈছে CUET ICAR UGৰ ইনফৰমেশ্যন বুলেটিন। তো ইয়াতে সকলোবিলাক ডিটেইলছ পাই যাব। তো আমাৰ ৱেবছাইটৰ পৰা বা অফিচিয়েল ৱেবছাইটৰ পৰা এইখন ডাউনলোড কৰি ল'ব পাৰিব। তো ইয়াতে কোৰ্ছবিলাকৰ লিষ্ট দিয়া আছে, অলৰেডি কোৰ্ছবিলাকৰ লিষ্ট ভিডিঅ'ত কৈ দিয়া হৈছে, আপোনালোকে চেক আউট কৰি ল'ব। তো ইয়াতে আপোনালোকক আমি অলৰেডি কৈ দিলোঁ প্ৰগ্ৰাম BSc এগ্ৰিকালচাৰ, ইয়াতে আপোনালোকে অসমৰ ক্ষেত্ৰত চেক আউট কৰি ল'ব পাৰিব। তো ইয়াতে অসমৰ ক্ষেত্ৰত আছে এইটো আছে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাট। ইয়াতে PCB লাগিব 54টা, ইয়াতে কোটা চিট 5টা আছে। ইয়াতে EWSৰ কাৰণে চিট এনেকৈ সকলোবিলাকত চাই ল'ব পাৰিব। তো নেক্সট ছেকেণ্ড অপশ্যনত ইয়াতে নাই। তো 3rd নম্বৰ প্ৰগ্ৰামটোত আছে। তো 2 নম্বৰ প্ৰগ্ৰামটো BSc হৰ্টিকালচাৰ, ইয়াতে অসমৰ কাৰণে চিট ICAR থ্ৰুদি নাই। তো নেক্সট 3rd নম্বৰ প্ৰগ্ৰামটো আছে। তো 3rd নম্বৰ প্ৰগ্ৰামটো হৈছে বেচেলাৰ অফ ফিচাৰী চায়েন্স। তো ইয়াতে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আছে, ইয়াতে ICARৰ কোটা চিট আছে 7টা আৰু EWSৰ কাৰণে চিট আছে 1টা। তো এই ভিডিঅ'ত এইখিনি আছিল। তো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CUET থ্ৰুদি কেনেকৈ এডমিশ্যন হয় বা কি কোৰ্চ আছে এইবিলাক লৈ আহিবলৈ চেষ্টা কৰিলোঁ। কিবা নতুন এড বা কিবা নতুন ইনফৰমেশ্যন থাকিলে আৰু লৈ আহিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি থৈ দিব। ধন্যবাদ।